আমাৰ ব্যৱহাৰ হ'বলগীয়া গাজৰ আৰু বিট ধুনীয়াকৈ ধুই লৈ টুকুৰা টুকুৰকৈ কটা হৈছে আৰু এই সকলোখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি পিনে গ্ৰাইণ্ড কৰা যাব আৰু গ্ৰাইণ্ড কৰাৰ পাছতেই আমি চিচাৰ পাত্ৰত সকলো ৰস উলিয়াই ছাত্ৰ ছাত্ৰীৰ আগত আমি দেখাম আৰু কেৰট জুচৰ আমি বেনিফিট এটা হ'ল সি আমাৰ ব্লাড চুগাৰ এটা বেলেঞ্চ কৰি ৰাখে আৰু এটা আমাৰ ডাইজেষ্টিভ চিষ্টেম। আজি আমাৰ এই এক্টিভিটিছত জড়িত সকলো ছাত্ৰ ছাত্ৰীৰ সৈতে আমি শেষত এটা গ্ৰুপ ফটো লৈছিলোঁ।